169 আজি গধূলি 4টা বজালৈকে অৰ্থাৎ 1 ঘণ্টা আগলৈকে কৰা হৈছে আৰু এই গোটেইকেইটা টেষ্ট নিগেটিভ বুলি আমাক জনোৱা হৈছে। অৱশ্যে out of this 169, 148 samples have been tested negative. 21 sample results are awaited. Orthat 169 tested, 148 negative, 21 results awaited. Eito hoise porikon. Kintu সমগ্র বিশ্বতে কোভিড-19 পেচেণ্টৰ সংখ্যা দ্ৰুতগতিত বাঢ়িব ধৰিছে। ভাৰতবৰ্ষয়ো 400ৰ সংখ্যা ইতিমধ্যে পাৰ কৰিছে। চৰকাৰে কিছু কঠোৰ সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে আৰু খুব সম্ভৱ কিছু কঠোৰৰ পৰা কঠোৰতম সিদ্ধান্তহে আমাৰ অসমক সংক্ৰমণৰ পৰা হয়তো ৰক্ষা কৰিব পাৰিব। এই গোটেই ঘটনাৰাজি সূক্ষ্মভাৱে পৰীক্ষা কৰি চোৱাৰ পিছত অসম চৰকাৰে সিদ্ধান্ত লৈছে যে অহাকালি বিয়লি সন্ধিয়া 6 বজাৰ পৰা 31 মাৰ্চ পৰ্যন্ত ৰাতি 12 বজা পৰ্যন্ত অসমখনক সম্পূৰ্ণৰূপে বন্ধ বা লকডাউন স্থিতিলৈ লৈ যোৱা হ'ব। Tomorrow at 6 p.m. we will start lockdown, which will continue up to 31st March continuously. During the lockdown period, by এই যিটো লকডাউনৰ সময়ছোৱা গ্ৰছাৰী অৰ্থাৎ যাক আমি গেলামালৰ দোকান বুলি কওঁ, য'ত খাদ্যবস্তু পায়, আমি যাক ফাৰ্মাচিজ বুলি কওঁ, আৰু পেট্ৰল ডিপো, ফাৰ্মাচী, পেট্ৰল ডিপো আৰু গ্ৰছাৰী, এই তিনিওটা খোলা থাকিব। তাক বাদ দি সকলো ধৰণৰ দোকান পোহাৰ, ব্যৱসায় বাণিজ্য, অফিস কাছাৰী, এডুকেশ্যনেল ইনষ্টিটিউশ্যন, প্ৰাইভেট, গভৰ্ণমেণ্ট অফিচেছ, প্ৰাইভেট অফিচেছ, ইণ্ডাষ্ট্ৰী, যিমানবিলাক আমাৰ মনত পৰে সেই গোটেইবিলাক সম্পূৰ্ণৰূপে বন্ধ থাকিব। ৰাইজ ৰাজপথলৈ ওলাই আহিব নোৱাৰিব, ৰাইজ ঘৰৰ ভিতৰত থাকিব লাগিব আৰু এই আইনৰ বা এই নিৰ্দেশৰ অৱমাননা কৰিলে ফাৰ্ষ্ট ইনষ্টেন্সত 6 মাহৰ কাৰাদণ্ড হ'ব আৰু ছেকেণ্ড ইনষ্টেন্সত 2 বছৰৰ কাৰাদণ্ড হ'ব আণ্ডাৰ দ্য ডিফাৰেণ্ট প্ৰভিজন অফ ইণ্ডিয়ান পেনেল কোড। ৰাইজৰ আমি সহযোগিতা বিচাৰিম। গ্ৰছাৰী দোকান খোলা থাকিব, গতিকে খুব দৌৰাদৌৰি কৰি কৰবাত যোৱাৰ আজি কোনো প্ৰয়োজনীয়তা নাই। পেট্ৰল ডিপো খোলা থাকিব, আমি গাড়ীত তেল ভৰাব পাৰিম, বিশেষকৈ এম্বুলেন্স আৰু হেল্থ সাৰ্ভিসৰ কাৰণে, আৰু ফাৰ্মাচী খোলা থাকিব। নিডলেছ টু সে হস্পিটাল, ফায়াৰ ব্ৰিগেড, ইলেক্ট্ৰিচিটি, পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং, য'ৰ পৰা আমি খোৱা পানী পাওঁ, এই অত্যাৱশ্যকীয় সেৱা সামগ্ৰীবিলাকো খোলা থাকিব। সেইবাবে আমাৰ ৰাইজে পেনিক হোৱাৰ কোনো প্ৰয়োজন নাই আৰু আমি কোনোবা ৰাইজৰ অসুবিধা হ'লে জিলা প্ৰশাসনে ৰাইজক সহায় কৰিব, এম্বুলেন্স সাৰ্ভিস চলি থাকিব আৰু তাৰ পৰিপ্ৰেক্ষিতত সকলোৱে চৰকাৰৰ এই আহ্বান সঁহাৰি দিব বুলি আমি আশা কৰিছোঁ। ইণ্টাৰষ্টেট মুভমেণ্ট অফ ভেহিকল, আপোনালোকে জানে যে ৰেল সেৱা ভাৰত চৰকাৰে বাতিল কৰিছে। ইণ্টাৰনেশ্যনেল ফ্লাইট ভাৰত চৰকাৰে বাতিল কৰিছে।
ডমেষ্টিক ফ্লাইট আমি ৰেষ্ট্ৰিক্ট কৰিম, কিন্তু সম্পূৰ্ণ ভাৱে আমি বাতিল কৰিব নোৱাৰো, কাৰণ আমাৰ মেডিচিন, মাস্ক বা আমাৰ পিপি কিট আৰু বিভিন্ন ধৰণৰ সামগ্ৰী সৰবৰাহৰ কাৰণে উৰাজাহাজৰ প্ৰয়োজন থাকিব। গতিকে ফ্লাইট উইল নট কমপ্লিটলি ষ্টপ, বাট ইট উইল বি ৰেষ্ট্ৰিক্টেড। ৰেল সেৱা সম্পূৰ্ণৰূপে বন্ধ থাকিব। ইণ্টাৰষ্টেট ট্ৰান্সপৰ্ট অলৰেডি যোৱাকালি আমি পাব্লিক ট্ৰান্সপৰ্ট বন্ধ কৰিছোঁ, কিন্তু এই লকডাউন নটিচ হোৱাৰ লগে লগে অহাকালিৰ পৰা ইভেন প্ৰাইভেট ট্ৰান্সপৰ্ট উইল অলছ' বি ষ্টপ এক্সেপ্ট এম্বুলেন্সেছ। Except ambulances, no commercial, no private vehicles will fly between the states. All state borders of Assam will be sealed except the goods. যিখিনি মাল সেৱা থাকে সেই মাল বা দ্ৰব্য সেৱা অব্যাহত থাকিব, বাট গুডছক বাদ দি সকলো ধৰণৰ সেৱা আমাৰ বাতিল কৰা হ'ব। পাব্লিক বাছ নচলিব, লাইন বাছ নচলিব। আনকি আমাৰ যাক আমি কওঁ যে নিজৰ ভিতৰত যি প্ৰাইভেট ভেহিকুল আপ এণ্ড ডাউন, যে হলিডে হ'ল শ্বিলঙলৈকে গুচি যাওঁ নেকি, হলিডে হ'ল গতিকে ইটানগৰলৈকে গুচি যাওঁ নেকি, এই ধৰণৰ যিবিলাক প্ৰাইভেট ভেহিকুল আমাৰ ইণ্টাৰষ্টেট আমি ফ্লাই কৰোঁ, সেই প্ৰাইভেট এইবিলাকো সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব। ফাইনেন্সিয়েল ইয়াৰ 31 মাৰ্চৰ ভিতৰত ক্লোজাৰ আছে। তাৰ পৰিপ্ৰেক্ষিতত ট্ৰেজাৰী বেংক আৰু চৰকাৰী কাৰ্যালয়বিলাকত যিখিনি ফাইনেন্সিয়েল ট্ৰেনজেকশ্যনৰ কাৰণে এটা স্কেলিটন ষ্টাফৰ প্ৰয়োজন, they will continue to attend offices. Treasury will remain open, bank will remain open, আৰু চৰকাৰী কাৰ্যালয়বিলাকত only financial transactionৰ কাৰণে যিখিনি